নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 10 জানুৱাৰী। জুবিন গাৰ্গৰ ন্যায়ক লৈ কেবিনেটৰ বৃহৎ সিদ্ধান্ত গঠন কৰিলে 5জনীয়া স্পেচিয়েল প্ৰচিকিউটৰ টীম। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যৰ নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নেতো চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ হৈছে অসমবাসী ৰাইজৰ কাৰণে ডাঙৰ খবৰ। জুবিন গাৰ্গক ন্যায় প্ৰক্ৰিয়াক ত্বৰান্বিত কৰাৰ বাবে কেবিনেটৰ বৃহৎ সিদ্ধান্ত। ন্যায় প্ৰক্ৰিয়াৰ বাবে কেবিনেটে গঠন কৰিলে স্পেচিয়েল প্ৰচিকিউটৰ টীম। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। জ্যেষ্ঠ অধিবক্তা জিয়াউল কামান, ব্ৰজেন্দ্ৰ মোহন চৌধুৰী, কিশোৰ দত্ত, প্ৰাঞ্জল দত্ত, বিকাশ জামাৰক লৈ গঠন এই স্পেচিয়েল প্ৰচিকিউটৰ টীম। 5জন অধিবক্তাৰে গঠন কৰা হৈছে এই স্পেচিয়েল প্ৰচিকিউটৰ টীম। জুবিন গাৰ্গ ন্যায় খোলাৰ বাবে পৰিয়ালে যি সিদ্ধান্ত লৈছে তাক কেবিনেটে আদৰণি জনাইছে। জুবিন গাৰ্গ ন্যায় লৈ ৰাজ্য চৰকাৰ আগবঢ়াইছে 5 কোটি টকাৰ বৰঙণি। জুবিন গাৰ্গ ন্যায়ক সকলো ধৰণৰ সহায় কৰিব ৰাজ্য চৰকাৰে। তাৰ পিছত জনাই আছো আমাৰ পৰৱৰ্তীটো খবৰ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভ কৰাৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা।